ভাত খাই আছিলোঁ মানে ভাত খাই থাকোঁতে ইমান পচন্দ শব্দ এটা দিছে নহয় মানে বহুত ডাঙৰ শব্দ দিছে তাৰপিছত ওলাই আহি চাইছোঁ গোটেই ওপৰলৈ মানে গেছ উঠা দি আৰু গোটেই আমাৰ টিংপাতে গোটেই তেল কৰি দিছে মানে ইমানেই অনিষ্ট কৰিছে গোটেই ঘৰৰ অৱস্থা নাইকিয়া কৰি দিছে মানে গোটেই তেল ঘৰৰ মানে টিংপাতত গোটেই তেল মানে বৰষুণ দিয়াতেই তেল পৰিছে মানে গম পায় নে আমি গম নাপাওঁ গম নাপাওঁ কিমান দিনৰ পৰা কৰি আছিলে আজি 20 দিনমান হৈছে 20 দিনমান হৈছে গেছটো লিক হোৱাৰ শব্দ হৈছিল শব্দ বহুত বিকট শব্দ হৈছে মানে বহুত ডাঙৰ শব্দ হৈছে মানে বহুত হৈছে এইডোখৰ ওচৰতে আৰু মানে এইটো হোৱাৰ পৰা আমাৰ বহুত দিগদাৰ হৈছে ৰাস্তা পদূলিৰ পৰা আদি কৰি ৰাস্তা পদূলি মানে ইমানেই ৰাস্তা মানে ইমানেই বেয়া কৰি দিছে নহয় আৰু আমাৰ কাৰণ ইভাগে বনাই নিদিয়ে এইটো ONC ৰাস্তা আমি বহুত কষ্ট পাইছোঁ মানে কি হৈছিল এই বম দি আছিলে মানে বম দি থাকোঁতে ব্ৰাছ হৈ গ'ল গেছৰ ব্ৰাছ হৈ গ'ল নেকি নাজানো আমি ভিতৰত আছিলোঁ জুই লাগি গ'ল ফায়াৰ ব্ৰিগেড এতিয়াহে আহি পাইছেহি পোৱা দেৰি হ'ল আকৌ ইয়াত পানী থাকে না সেইবোৰ পানী মাৰিলে অলপ তথাপিতো অলপ হেৰি হৈ আছে আপোনাৰ ঘৰ কোনটো মোৰ ঘৰ এইটোৱে বতীয়াবাৰী ইয়াতে 22 ঘাটতে ভয় খাইছে মোৰ ল'ৰা এটাই মানুহজন এজন ভয় নাখাই কি কৰিম আমাৰ সম্পত্তি বুলিবলৈ সেয়াহে শব্দ হৈছিল অঁ বেলেগ শব্দ একদম কাৰো মাত ক'তো